Hello everyone, আপোনালোক সকলে ভালে আছে আজিৰ এই ভিডিওটো বহুতো ইম্পৰ্টেন্ট হয় আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুবেই সহায় হ'ব আৰু ইয়াৰ পৰাও দুটা কোৱেশ্চন আপোনালোকে পৰীক্ষাত পাব পাৰে বহুতো ইম্পৰ্টেন্ট হয় ভিডিওটো মনত ৰাখিব সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰো প্ৰথম কোৱেশ্চন আছে বিশ্বৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি বিশ্বৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি উত্তৰ স্পুটনিক 1 মহাকাশলৈ উৎক্ষেপণ কৰে 4-10-1957 চনত মনত ৰাখিব স্পুটনিক 1 হল বিশ্বৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ মনত ৰাখিব পেজটো যদি প্ৰথম চাই আছে তেতিয়াহলে পেজটো ফলো কৰি ল'ব আৰু ভিডিওটো এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি আপোনালোকে কোৱেশ্চন নম্বৰ 2 ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি মই আগৰ এটা ভিডিওত এই কোৱেশ্চনটো আলোচনা কৰিছিলো সো আপোনালোকে উত্তৰটো কমেন্ট কৰি জনাব কোৱেশ্চন নম্বৰ 3 এপোলো 12 মহাকাশযান কেতিয়া উৎক্ষেপণ কৰা হয় এপোলো 12 মহাকাশযান উত্তৰ 14-11-1969 চনত উৎক্ষেপণ কৰা হৈছিল মনত ৰাখিব 1969 চনত কোৱেশ্চন নম্বৰ 4 ভাৰতৰ ক্ষেপণাস্ত্ৰ নাগৰ সফল উৎক্ষেপণ কেতিয়া কৰা হয় ভাৰতৰ ক্ষেপণাস্ত্ৰ নাগৰ সফল উৎক্ষেপণ কেতিয়া কৰা হয় উত্তৰ 30-11-1990 চনত মনত ৰাখিব 30-11-1990 চনত কোৱেশ্চন নম্বৰ 5 ভাৰতৰ প্ৰথম ৰকেট ৰোহিণী কেতিয়া উৎক্ষেপণ কৰা হৈছিল ভাৰতৰ প্ৰথম ৰকেট ৰোহিণী কেতিয়া উৎক্ষেপণ কৰা হৈছিল উত্তৰ 4-12-1966 চনত 4-12-1967 চনত মনত ৰাখিব 1966 চনত কোৱেশ্চন নম্বৰ 6 আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি উত্তৰ বুধ হল আটাইতকৈ গৰম গ্ৰহ মনত ৰাখিব বুধ কোৱেশ্চন নম্বৰ 7 আটাইতকৈ ঠাণ্ডা গ্ৰহটোৰ নাম কি আটাইতকৈ ঠাণ্ডা গ্ৰহটোৰ নাম কি উত্তৰ প্লুটো হল আটাইতকৈ ঠাণ্ডা গ্ৰহ মনত ৰাখিব প্লুটো এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি ভিডিওটো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 8 এডমাণ্ড হিলাৰীৰ এভাৰেষ্টত কেতিয়া পদাৰ্পণ কৰা হৈছিল এডমাণ্ড হিলাৰীৰ এভাৰেষ্টত কেতিয়া পদাৰ্পণ কৰা হৈছিল উত্তৰ 29-5-1953 চনত মনত ৰাখিব 29-5-1953 চনত কোৱেশ্চন নম্বৰ 9 চন্দ্ৰৰ কাষত প্ৰথম মহাকাশযান লুনা 1 কেতিয়া উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰৰ কাষত প্ৰথম মহাকাশযান লুনা 1 কেতিয়া উৎক্ষেপণ কৰা হৈছিল উত্তৰ 4-1-1959 চনত মনত ৰাখিব 4-1-1959 চনত কোৱেশ্চন নম্বৰ 10 শনি গ্ৰহৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি শনি গ্ৰহৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি উত্তৰ টাইটান আৱিষ্কাৰ 25-3-1655 মনত ৰাখিব টাইটান আছিল কোৱেশ্চন নম্বৰ 11 প্ৰথম যোগাযোগ উপগ্ৰহটো কি আছিল প্ৰথম যোগাযোগ উপগ্ৰহটো কি আছিল উত্তৰ ইকো 1 নাসা 12-8-1960 চনত কোৱেশ্চন নম্বৰ 12 ইছৰোত নিযুক্ত অসমৰ প্ৰথম গৰাকী মহিলা মহাকাশ বিজ্ঞানীজনৰ নাম কি ইছৰোত নিযুক্ত অসমৰ প্ৰথম গৰাকী মহিলা মহাকাশ বিজ্ঞানীজনৰ নাম কি বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব কোৱেশ্চনটো আহিব পাৰে উত্তৰ নাজনীন ইয়াসমিন নগাঁৱৰ নিযুক্তি ইংৰাজী 30-12-2021 চনত হৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 13 সৌৰজগতৰ সৰ্বাধিক উপগ্ৰহ থকা গ্ৰহটোৰ নাম কি সৌৰজগতৰ সৰ্বাধিক উপগ্ৰহ থকা গ্ৰহটোৰ নাম কি উত্তৰ বৃহস্পতি মুঠ 92টা মনত ৰাখিব বৃহস্পতি সৌৰজগতৰ সৰ্বাধিক উপগ্ৰহ থকা গ্ৰহ কিমানটা আছে 92টা আছে মনত ৰাখিব কোৱেশ্চন নম্বৰ 14 ভাৰতীয় 42 সংখ্যক কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ভাৰতীয় 42 সংখ্যক কৃত্ৰিম উপগ্ৰহটোৰ নাম কি উত্তৰ CMS
CMS-01 মনত ৰাখিব ভাৰতীয় 42 সংখ্যক কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল CMS-01 Question number 15 ভাৰতীয় মহাকাশ গৱেষণাৰ পিতৃ কোন ভাৰতীয় মহাকাশ গৱেষণাৰ পিতৃ কোন উত্তৰ বিক্ৰম সাৰাভাই জন্ম 12/8/1919 চনত মনত ৰাখিব ভাৰতীয় মহাকাশ গৱেষণাৰ পিতৃ বিক্ৰম সাৰাভাই Question number 16 চন্দ্ৰযান 2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান 2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল উত্তৰ ইছৰোৱে ইংৰাজী 22/7/2019 তাৰিখে দিনৰ 2:43 বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰে চন্দ্ৰযান 2 মনত ৰাখিব ইছৰোৱে ইংৰাজী 12/7/2019 তাৰিখে দিনৰ 2:43 বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰে চন্দ্ৰযান 2 Question number 17 TOI 76 কোনে আৱিষ্কাৰ কৰে TOI 76 কোনে আৱিষ্কাৰ কৰে উত্তৰ নাছাই আৱিষ্কাৰ কৰা সৌৰজগতৰ বাহিৰত থকা এটা গ্ৰহ TOI 700 মনত ৰাখিব আহিব পাৰে ইয়াৰ পৰা দুটা কোৱেশ্চন আপোনালোকে মনত ৰাখিব ভিডিওটো Question number 18 আৰ্টেমিছ 1 মিছন কেতিয়া উৎক্ষেপণ কৰা হৈছিল আৰ্টেমিছ 1 মিছন কেতিয়া উৎক্ষেপণ কৰা হৈছিল উত্তৰ ইংৰাজী 16/12/2022 তাৰিখে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছা ফ্লৰিডাৰ কেপ কানাভেৰালৰ পৰা 100 মিটাৰ উচ্চতাৰ আৰ্টেমিছ 1 সফলতাৰে কি কৰে উৎক্ষেপণ কৰে মনত ৰাখিব আৰ্টেমিছ 1 সফলতাৰে উৎক্ষেপণ কৰে Question number 19 ব্ৰহ্মছ কি উত্তৰ ইংৰাজী 29/12/2022 তাৰিখে ভাৰতীয় বায়ুসেনাই ক্ষেপণাস্ত্ৰ ব্ৰহ্মছ 30 MKI যুদ্ধ বিমানৰ পৰা বংগোপসাগৰৰ নিৰ্দিষ্ট লক্ষ্য ভেদ কৰে 400 কিলোমিটাৰ দূৰত্বৰ লক্ষ্য ভেদ সক্ষম কৰে মনত ৰাখিব ব্ৰহ্মছটো মনত ৰাখিব আহিব পাৰে কেতিয়াবা দিব পাৰে Question number 20 দা পাৰ্কাৰ ছলাৰ প্ৰবৰ মুঠ কিমান খৰচ দা পাৰ্কাৰ ছলাৰ প্ৰবৰ মুঠ কিমান খৰচ উত্তৰ $150 কোটি মনত ৰাখিব দা পাৰ্কাৰ ছলাৰ প্ৰবৰ মুঠ খৰচ